নামনি মাজুলীত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। মাজুলীত উপায়ন্তৰ হৈ খহনীয়াগ্ৰস্ত লোকে নদীত দিলে ভোগ। বৃহত্তৰ নামনি মাজুলীৰ ভালুকমৰা, কৰদৈগুৰি, কাৰ্গিল, বেৰিনাবাৰী গাঁৱকে ধৰি কুৰিখন গাঁৱৰ ৰাইজ ওলাই আহি পূজা অৰ্চনা কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া হোৱা অঞ্চলত ভোগ দিয়ে। কুৰিখন গাঁৱৰ পুৰুষ মহিলা ওলাই আহি নদীৰ কাষত আঁঠু লৈ স্তুতি কৰিছে ব্ৰহ্মপুত্ৰৰ ওচৰত। খহনীয়াই তীব্ৰ ভাবুকি অনা অঞ্চলবাসীয়ে বিগত সময়ত নদীত গছৰ ডালপাত দি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছিল যদিও সেই কামত বিফল হৈ শেষত অঞ্চলটোৰ সমূহ ৰাইজ মিলি মন্ত্ৰোচ্চাৰণ কৰি নদীক পূজা কৰে। আনহাতে সেই নদীত এজন পঞ্চমুখী সাপ দেখাৰ কথাও ব্যক্ত কৰে বহুজনে। ফলত ভয়ভ্ৰান্তিত কোনো লোকৰ যাতে অনিষ্ট সাধন নহয় তাৰ বাবেও নদীত সেৱা লয় গাঁওবাসীয়ে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে কাল ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ পৰা ফাটি অহা এই নৈ সতীসমূহে মাজুলীক দুভাগত বিভক্ত কৰাৰ সংকেত আহি পৰিছে। যদিহে চৰকাৰে এই নৈ খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত নলয় তেন্তে মাজুলীৰ এই বৃহত্তৰ নামনি অংশটো ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই যাব। চৰকাৰো বাৰে বাৰে ব্যৱস্থা হাতত ল'বলৈ বিভিন্ন পদক্ষেপ লৈও বিফল হৈ ভাগৰি পৰা স্বত্তেও শেষৰবাৰৰ বাবে অনুৰোধ জনাইছে অঞ্চলবাসীয়ে। আপোনালোকে আজি আমাৰ এই ভালুকমৰা তথা নামনি মাজুলী আপোনাৰ ৬-৭খন গাঁও একাত্মপন্ন হৈ পেলাই এই ব্ৰহ্মপুত্ৰ আপোনাৰ খহনীয়া প্ৰতিৰোধৰ কাৰণে আজি সেই বাবাৰ ওচৰত আমি এভাগী নৈবেদ্য ভোগ ফুল তুলসী আৰু যি পৰা হৈছে ধূপ দি পেলাই আমি আজি সকলো ৰাইজ একাত্মপন্ন হৈ আজি ইয়াতে আমি তেওঁৰ ওচৰত হৰিনামৰ ধ্বনিৰে অৰ্পণ কৰিছোঁ। আৰু আপোনাৰ সবে এই কাৰ্য আপোনালোকে পৰিদৰ্শন কৰিছে। গতিকে আমাৰ এই কাৰ্যৰ আমি আপোনাৰ এইটো কাৰণেই কৰিবলগীয়া হ'ল, আপোনাৰ মাজুলী কমলাবাৰী আৰু বামুণ গাঁৱৰ সেইপিনেদি যিটো খুঁটি আপোনাৰ বকৰা হৈ সত্ৰক টাচ কৰি পেলাই নামনি মাজুলীলৈ আহিছে, এই খুঁটিটোৱে সমগ্ৰ নামনি মাজুলী অঞ্চলটো এটা আপোনাৰ ভয়ৰ আৰু ধ্বংসৰ এটা ভাবুকি দিছে। গতিকে ইয়াত আপোনাৰ সকলো ৰাইজ নদীৰ খহনীয়াত আপোনাৰ উঠিবুৰি থাকি পেলাই ইয়াতেই আপোনাৰ বালিকে সাৱটি ইয়াত আপোনাৰ বসবাস কৰি জীৱন নিৰ্বাহ কৰিছে, খেতি পথাৰ কৰি। কিন্তু আপোনাৰ বৰ্তমান যিটো আপোনাৰ সত্ৰৰ কাষেদি বকৰাৰ কাষেদি খুটি আহিছে, এই খুটিয়ে আমাৰ ইয়াত খহনীয়া লাগি পেলাই গাঁৱৰ আপোনাৰ কেইবাখন গাঁৱৰ এটা ভয়ভীত আপোনাৰ মানে এটা আতংকৰ সৃষ্টি কৰিছে। গতিকে আপোনালোকৰ যোগেদি আমি অসমৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী মহোদয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱ আৰু অসমৰ সকলোৰে জনপ্ৰিয় আপোনাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি সদৌ নামনি মাজুলী হৈ আমাৰ ফালৰ পৰা আজি ইয়াত একতাপূৰ্ণ সকলো ৰাইজে তেখেতক গোহাৰি জনাইছোঁ, যাতে এই আপোনাৰ যি খুঁটি আহিছে এই আপোনাৰ খুঁটিটো আপোনাৰ শৈল্য পাৰ দি পেলাই বন্ধ কৰি আমাৰ নামনি মাজুলীৰ সমগ্ৰ অঞ্চল আপোনাৰ বচাই ৰাখক। আৰু নামনি মাজুলীৰ যি শিক্ষা অনুষ্ঠান আৰু খেতি পথাৰ আৰু যি আপোনাৰ জীৱিকাৰ পথ আছে ৰক্ষা কৰি ভূমিখণ্ডটো ৰক্ষা কৰি তেখেতৰ আপোনাৰ মহানুভৱতাৰ আপোনাৰ পৰিচয় দি আমাক যাতে ভৱিষ্যতে সহায় কৰে। আমাৰ কথাটো হ'ল কি, আমাৰ নদীখন যেতিয়া অনীতি সত্ৰৰ পৰা এইফালে সোমাই অহাৰ লগে লগে বিভিন্ন জেগাত ঠেকা খাই খহনীয়াৰ সৃষ্টি কৰিছে। আৰু আমাৰ নদীখনত মানে এভাগ সৰ্পও মানে পাঁচমুখীয়া সৰ্প কেইবাজন মানুহ দেখিছে আৰু বিভিন্নজনে ভয়ভ্ৰান্তি খাইছে। তাৰ বাবে গৰাখহনীয়া আৰু এই ভয়ভ্ৰান্তিৰ কাৰণেই আজি ভোটভাগ দিয়া হৈছে। আৰু গৰাখহনীয়া যেতিয়া বিভিন্ন ৰূপ ধাৰণ কৰি আছে, বিভিন্ন জেগাত যেতিয়া খহনীয়াৰ সৃষ্টি হৈছে, আমাৰ কৃষি পথাৰ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে। কৃষি প্ৰধান অঞ্চলত যেতিয়া কৃষি ভূমিখিনি সংকুচিত হৈ আহিছে, তেনেস্থলত আমাৰ কৃষকসকল ক'ত যাব, কি কৰিব? সময়ত যেতিয়া গৰাখহনীয়াটো ক্ৰমে ওচৰ চাপি আহিছে, চপাৰ লগে লগে কি হৈছে, মানুহখিনি ঘৰ ভেটি হেৰুৱাৰ ভয়ত আজি ৰাইজ মিলি পেলাই ভোগ দিয়া হৈছে। আমি প্ৰথম নদীৰ ভাগত আমি অলপ ভয় খোৱা হৈছে।
আমাৰ এই আঞ্চলিক গোটেই আটাইকেইখন গাঁৱে সেইটো কাৰণে সমূহ আঞ্চলিকে গোট খাই পেলাই আমি তেওঁক যেনেকৈ পাৰিছোঁ তেনেকৈ অকণমান ভোগ দিছোঁ আৰু গীতা পাঠ কৰাইছে। আৰু দ্বিতীয়ত হৈছে আমাৰ গৰাখহনীয়া। আমি চব কৃষিজীৱী ৰাইজ আৰু কৃষিজীৱী ৰাইজে য'ত খেতি কৰিছে নহয় তাত তেওঁ মানে বহুত সহায় লৈ গৈছে, খেতি থকাৰ অৱস্থাতো সহায় লৈ গৈছে। তাকে তেখেতসকলে কিবা এটা আমাক যদি প্ৰটেকশ্যন নিদিয়ে আমিতো তাৰ বিকল্প একো নহ'ব। সেইটো কাৰণে তেখেতসকলে কিবা এটা আমাক গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমাক উপায় দিয়ক। আৰু আমি বাবা হৈও দিছোঁ, বাবাই আমাক কেইবাটাও অঘটন হোৱাৰ কাৰণে আমি মনতে ভয় ভাৱ লৈ থকাৰ কাৰণে আমি তেওঁক যেনেকৈ পাৰিছোঁ তেনেকৈ আমি তেওঁক ভোগ দিছোঁ, বুজিবলৈ চেষ্টা কৰিছোঁ। আমাক যাতে তেওঁ নিৰ্দিষ্ট স্থানলৈ যাওকগৈ, আমাক ডেইলি আমি অহা যোৱা কৰা জেগাত তেওঁ থাকিলে আমিতো কৰিব নোৱাৰিম, চলাচল কৰি থাকিব নোৱাৰিম। সেইটো কাৰণে আমি মনত ভয় খাই পেলাই আমি তেওঁক তেনেকৈ বুজিবলৈ চেষ্টা কৰিছোঁ। নাই লোৱা ভোগ দিব লগা হৈছে। তেনেকৈ আমাক যাতে এনেকৈও আমি পুজি চাওঁচোন, কিজানি আমাৰো কিবা হৈছে উপায়ন্তৰ হৈ পেলাই আমি সেইটো ব্যৱস্থা লৈছোঁ। বহুত নানা ধৰণৰ আমাক অসুবিধা দিছে, বিশেষকৈ নদী খহনীয়া লাগিছে আৰু ইপাৰ সিপাৰ হ'বলৈ ভয় লগা হৈছে। ইয়াত আমাৰ কেইবাটাও অঘটন হৈছে, জলনায়নে আমাক অকণমান ভয় ভ্ৰান্তি খুৱাই আছে। সেয়েহে আমাৰ গোটেই আঞ্চলিক ভিত্তিৰ ৰাইজে, বিশেষকৈ ভালুকমৰা গাঁৱৰ ৰাইজ আঞ্চলিক ভিত্তিত সকলোৱে গোট খাই যি যেনেকৈ অৰিহণা দিছে তেনেমতেই ভোগ দি আমি তেওঁৰ ওচৰত অৰ্চনা কৰা হৈছে। তেওঁ যাতে আজিৰ তাৰিখৰ পৰা আমাৰ এই ৰাইজক কোনো ফালৰ পৰা ভয় ভ্ৰান্তি নোখোৱাই। বিশেষকৈ আমাৰ খেতি পথাৰ নৈ সিপাৰে আমি নাৱত পাৰ হ'ব লাগে। আমি এতিয়া তেওঁ যেনেকৈ ভয় ভ্ৰান্তি খুৱাই আছে, সেই ভয় ভ্ৰান্তি খোৱাত আমিবিলাকেও ভয় খাইছোঁ, কেইবাটাও অঘটন হৈ গৈছে। সেয়েহে আজিৰ তাৰিখৰ পৰা তেওঁ নিজৰ স্থানলৈ গতি কৰি আমাক স্বস্তি দিয়ক আৰু সমূহ ৰাইজক যাতে আশীৰ্বাদ কৰে। তদুপলক্ষে আমাৰ ভকতসকলেও শিৱগীতা এভাগ পাঠ কৰিবলৈ, এইখিনি কৰ্ম কৰাৰ পিছত শিৱগীতা এভাগ পাঠ কৰিবৰ কাৰণেও আয়োজন কৰা হৈছে। এতিয়ালৈকে নাই লোৱা। প্ৰশাসনৰ পদক্ষেপ ল'বৰ কাৰণে উপযুক্ত ব্যক্তিয়ে কৈয়ে গৈছে যাতে হিমন্ত বিশ্ব শৰ্মা ছাৰেও অকণমান আগভাগ লয়, সেয়ে আমাৰ প্ৰাৰ্থনা। হয়, আমাৰ আজি ভালুকমৰা গাঁৱৰ লগতে আমাৰ এইখিনিত প্ৰায় কেইখন গাঁৱৰ মানে আঞ্চলিক ভিত্তিত আজি আমাৰ ইয়াৰ ভোগ নৈবেদ্য আগবঢ়োৱা হৈছে। আৰু আমাৰ এটাই আজি হেৰি কৰা হৈছে যে আমাৰ ইয়াত মানে যিটো গৰাখহনীয়া সৃষ্টি হৈছে, সেই খহনীয়াৰ পৰা আমাক যাতে পৰিত্ৰাণ পাওঁ। আৰু লগতে আৰু এটা আছে যে আমাৰ ইয়াতে মানে আমাৰ ৰাইজে মানে ভয়ভীত খাই থাকে যে ইয়াতে এভাগ ডাঙৰ সৰ্প আছে, সেই সৰ্পভাগ দেখে। আৰু আমাৰ যিহেতু ইয়াত গোটেই মানুহখিনি খেতিৰ লগত জড়িত, ইয়াত অহা যোৱা কৰোঁতে অলপ ভয় ভ্ৰান্তি খাই থাকে। সেই হেতুকে আমাৰ আজি সকলোখিনি মিলাই আজি আমাৰ ৰাইজ একত্ৰিত হৈ ইয়াতে পূজা অৰ্চনা কৰা হৈছে। ইয়াত আঞ্চলিক ভিত্তিত মোটামুটি আমাৰ 8-10খন গাঁও লগ হৈ পেলাই আমাৰ ইয়াতে কামখিনি কৰা হৈছে। কি ক'ব মানে আমাৰতো বিকল্প ব্যৱস্থা ভোগ দিয়া, ইয়াৰ ওপৰতো আমাৰ কোনো উপায় নাই। যিহেতু ব্ৰহ্মপুত্ৰৰ যিটো সুঁতিয়ে বৰ্তমান সমগ্ৰ নামনি মাজুলী যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, এই সকলোৱে দেখি আছে। চৰকাৰৰ কৰ্তৃপক্ষৰ মানুহো দেখে, জনসাধাৰণো দেখে। গতিকে জনসাধাৰণে কিমান ক'ব আৰু কৈ চৰকাৰক ভাগৰি উপায়ন্তৰ হৈ পেলাই আজি সমগ্ৰ জনসাধাৰণখিনি একেলগ হৈ তেওঁলোকে ব্ৰহ্মপুত্ৰ বাবা শ্ৰীচৰণত আজি বিপ্ৰজনৰ হতুৱাই ইয়াতে সেই ভোগ দিয়া নিয়ম কৰিবলগীয়া হৈছে। গতিকে ইয়াত কি হয়, পুনৰবাৰ আমি ইয়াৰ পৰা আমি এটা মেছেজ পঠাব বিচাৰিছোঁ যে সমগ্ৰ বিভাগটো ইয়ালৈ আহক, আহি পেলাই তেওঁলোকে নামনি মাজুলীখন ভালদৰে চকু দি চাওক, চাই পেলাই এই সুঁতিটো, বিশেষকৈ এই সুঁতিটো য'ৰ পৰা আৰম্ভ হৈছে সেই তাতে বন্ধ কৰি দিয়ক। তাত বন্ধ কৰিলে সমগ্ৰ মাজুলী মানুহখিনি বাচি যাব। গতিকে এই কৃষিজীৱী মানুহখিনি উপায়ন্তৰ হৈ পেলাই যদি ক'ৰবাত যাবলগীয়া হয়, তেতিয়াতো বৰ ডাঙৰ পৰিস্থিতি হৈ যাব। আৰু ইয়াৰ পৰা এই কৃষি ক্ষেত্ৰত ইয়াৰ পৰাই হয়তো সমগ্ৰ মাজুলীখন চলি থাকে বুলি ক'লেও বেয়া নহয়, এইটো আমিও দেখিছোঁ। গতিকে মই পুনৰবাৰ আপোনালোকৰ চেনেলৰ মাধ্যমৰ দ্বাৰাই অসম চৰকাৰক মই এটা কথা জনাওঁ যে এইখন জেগা বুলি নহয়, সমগ্ৰ মাজুলীখন বচাওঁত তেখেতলোকে শৈলস্পাৰেই হওক বা তেনেকুৱা যিকোনো পদ্ধতিৰে, বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে কৰ্ম কৰি পেলাই বচাওক, মানুহখিনিক নিৰাপত্তা দিয়ক, সেইটোৱে মই ক'ব বিচাৰোঁ। বৃহত্তৰ নামনি মাজুলী অঞ্চলে ভাবুকি আহিছে আৰু এনেকৈ যদি সহায় গৈ থাকে এটা অংশ কৰি পেলাব নামনি মাজুলী। এটা সময়ত যদি এইটো পৰিস্থিতি হৈ থাকে, তেতিয়াহ'লে খুব কমটি সময়ৰ ভিতৰত ব্ৰহ্মপুত্ৰত নিশ্চিহ্ন হৈ যাব সমগ্ৰ মাজুলী। এইটোতো একদম চিৰসত্য কথা। গতিকে
অন্য ৰাষ্ট্ৰবিলাকত যদি সকলোখিনি কৰিব পাৰে আৰু সেইটো তুলনাত আমাৰ ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক কিয় এই সামান্য কামটো কৰিব নোৱাৰে? নিশ্চয় পাৰে। গতিকে তেওঁলোকৰ হেমাহিয়ে হৈছে। আৰু 2 নম্বৰ কথাত কি তেওঁলোকৰ যিখিনি টেকনিকেল বিভাগখিনি ক'ৰবাত নহয় ক'ৰবাত কম আছে। গতিকে তেওঁলোকে সেইখিনি খটুৱাই পেলাই সেই পদ্ধতিৰে যিটো পদ্ধতিৰে কৰ্মটো কৰিলে মানুহখিনিৰো সুনিশ্চিত হৈ থাকিব আৰু ব্ৰহ্মপুত্ৰ বাবাও সুনিশ্চিত হৈ থাকিব। গতিকে তেনেকুৱা এটা প্ৰজেক্ট ইয়াত বহুৱাই তেখেতলোকে কৰ্মখিনি কৰিলে মানুহখিনি উপকৃত হ'ব বুলি ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।